আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ হেনাছ চেনেললৈ। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা বৃহৎ ঘোষণা, যোনটো ঘোষণা কৰিছে কেন্দ্ৰীয় বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে কৰিছে। মই আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিম কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে আপোনালোকৰ ওচৰত 3টা পোষ্ট ভেকেঞ্চিৰ বিষয়ে এডভাৰটাইজমেণ্ট কৰিছে আৰু স্কুলখন ক'ত কেনেকুৱাকৈ এপ্লাই কৰিব, কোনটো ছাবজেক্টত আপুনি টিচাৰ লাগে, কোনটো ছাবজেক্টত কেইটা পোষ্ট, এই বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই যাওক। আহক এতিয়া সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক আপোনালোকে, এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য এলিজিবল কেণ্ডিডেটছ অনলি female only for engagement of teaching staff in the Kasturba Gandhi Balika Vidyalaya Tabattari residential school for girls under Samagra Shiksha Bangaigaon district purely on contractual basis for 11 months. কি কৈছে যে এপ্লিকেশ্যন ইনভাইট কৰিছিল, এপ্লিকেশ্যন কৰিবলৈ আপোনালোকক মানে কৰিব কৈছে আৰু স্কুলখন মানে এপ্লিকেশ্যনত এপ্লাই কৰিব পাৰিব অনলি ফিমেল, অনলি ছোৱালীসকলে বা অনলি মহিলাসকলেহে এপ্লাই কৰিব পাৰিব। আৰু এইটো হৈছে তাবাত্তাৰী, বঙাইগাঁও জিলাৰ অন্তৰ্গত তাবাত্তাৰীত অৱস্থিত। আৰু স্কুলখনত হৈছে ৰেচিডেঞ্চিয়েল, তাতে থকা খোৱাৰ ব্যৱস্থাও আছে। আৰু এইটো কণ্ট্ৰেকচুৱেল বেচিছ হয় 11 মাহৰ কাৰণে। এতিয়া আহক কেইটা পোষ্ট, কি ছাবজেক্টৰ পোষ্ট সেইটো আমি চাই লওঁ। স্কুলৰ নাম হৈছে KJVB মানে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, তাবাত্তাৰী টাইপ 3 মানে তাবাত্তাৰী অৱস্থিত, সেইটো কথা কৈছে। ফুল টাইম এছিষ্টেণ্ট টিচাৰ লাগে, কি ফুল টাইম এছিষ্টেণ্ট টিচাৰ লাগে। পলিটিকেল ছায়েন্স ৰিজাৰ্ভ ফৰ ফিমেল অনলি। আপোনালোকে নিশ্চয় বুজি পাইছে যে ৰাজনীতি বিজ্ঞানৰ শিক্ষয়িত্ৰী লাগে, শিক্ষক নহয় শিক্ষয়িত্ৰী লাগে। আৰু পোষ্টৰ সংখ্যা হৈছে 1টা। তাৰপিছত ফুল টাইম এছিষ্টেণ্ট টিচাৰ হিষ্ট্ৰী, আৰু মানে একদম ফুল টাইম এছিষ্টেণ্ট টিচাৰ লাগে হিষ্ট্ৰীৰ কাৰণে, ইতিহাসৰ কাৰণেও লাগে। আৰু এইটো মানে এগৰাকী শিক্ষয়িত্ৰী লাগে, শিক্ষক নালাগে। এইটোৰ পোষ্ট হৈছে 2টা। এতিয়া আহক মানে কোনটো পজিশ্যন কি, মানে কোৱালিফিকেশ্যন কেনেকুৱা লাগে, এক্সপিৰিয়েঞ্চ, চেলাৰী কিমান, মানে এজ লিমিট কিমান, সেই বিষয়ে আলোচনা কৰোঁ। পজিশ্যন হৈছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ লাগে, পলিটিকেল ছায়েন্সৰ হয় এইটো। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী, MA থাকিব লাগিব। আৰু তাৰ লগতে মানে MA মানে যিকোনো ছাবজেক্টৰ হ'লে নহ'ব, কিন্তু আকৌ পলিটিকেল ছায়েন্সৰে থাকিব লাগিব। যোনটো ছাবজেক্টৰ টিচাৰ লাগে সেইটো ছাবজেক্টতে থাকিব লাগিব। আৰু লগতে BEdটো থাকিব লাগিব। আৰু লগতে হায়াৰ ছেকেণ্ডাৰীত টেট কোৱালিফিকেশ্যন হ'লে মানে ভাল। আৰু তাৰপিছত চেলাৰী থাকিব, যদি টেট কোৱালিফাইড হয় তেতিয়াহ'লে 22,000 হ'ব। আৰু যদি টেট কোৱালিফাইড নহয়, নন টেট কোৱালিফাইড হয়, তেতিয়াহ'লে পাৰ মান্থ 20,000 বা 20,000। আৰু 2024 চনৰ 1 জানুৱাৰীত 45 বছৰ হ'ব নোৱাৰে, মানে 45 বছৰৰ তলত হ'ব লাগিব। আৰু 2 নম্বৰটো হৈছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ হিষ্ট্ৰীৰ মানে পোষ্ট হ'ল মানে 2টা আছে। আৰু ফুল টাইম এছিষ্টেণ্ট টিচাৰ লাগে হিষ্ট্ৰীৰো। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন চেম পলিটিকেল ছায়েন্সৰ নিচিনাই হয়, মাষ্টাৰ ডিগ্ৰীৰ লগতে কনচাৰ্ণ ছাবজেক্টত মানে যোনটো ছাবজেক্টত আপুনি এপ্লাই কৰিব সেইটো ছাবজেক্টৰে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। আৰু BEd লাগিব, লগতে হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফিকেশ্যন হ'লে ভাল হয়। তাৰপিছত চেলাৰী হৈছে চেম মানে পলিটিকেল ছায়েন্সৰ নিচিনাই হয়। টেট পাছ থাকিলে HS টেট পাছ থাকিলে 22,000, আৰু টেট পাছ নহ'লে 20,000। আৰু বয়সটো 45 ইয়াৰ্ছৰ তলত হ'ব লাগিব। এপ্লাইটো কেনেকৈ কৰিব আপোনালোকে, মানে এজন কেণ্ডিডেটে 1টা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ এইটো আৰু এটা কথা জনাই থৈ দিওঁ যে কি এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 17 তাৰিখ 7 মাহ 2024। এপ্লিকেশ্যন কৰাৰ কাৰণে কি বস্তু লাগিব সেই বস্তুটো চাই লওক আপোনালোকে। এপ্লিকেশ্যন ইন প্লেন পেপাৰ্ছ
ষ্টাৰ্টিং তো এপ্লিকেশ্যনটো প্লেন পেজ এটা A4 সাইজত লিখিব পাৰে আপোনালোকে A4 সাইজত মানে লিখিব লাগিব এপ্লিকেশ্যন তাৰপিছত নেম অফ পোষ্ট কোনটো পোষ্টত আপুনি এপ্লাই কৰিছে হিষ্ট্ৰীত কৰিছে নে পলিটিকেল সায়েন্সত কৰিছে সেই বস্তুটো লিখিব লাগিব তাৰপিছত নেম অফ এপ্লিকেণ্ট আপোনাৰ নিজৰ নাম লিখিব লাগিব এজ লাগিব ডেট অফ বাৰ্থ লাগিব জেণ্ডাৰ কি আপোনাৰ সেইটো লাগিব যিহেতু এইটো মানে ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন হয় তো ইয়াতে মেলবিলাকে এপ্লাই কৰিলে নহ'ব জেণ্ডাৰ লাগিব ছ'চিয়েল কেটাগৰী কি আপোনাৰ সেইটো লাগিব নেম অফ ফাদাৰ আপোনাৰ দেউতাৰ নাম লাগিব নেম অফ মাদাৰ লাগিব নেম অফ যদি আপোনাৰ বিয়া হৈছে হাজবেণ্ডৰ নাম লাগিব তাৰপিছত মেৰিড নে যদি মেৰিড হয় তেতিয়াহ'লে হাজবেণ্ডৰ নাম লাগিব নহ'লে তাতো দৰকাৰ নাই সেইটো জানে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ কি সেইটো দিব লাগিব আৰু কোনটো এড্ৰেছত আপোনাক কমিউনিকেশ্যন কৰিব পাৰিব সেইটো লাগিব তাৰ কণ্টেক্ট নাম্বাৰ টেলিফোন বা মোবাইল নাম্বাৰ যিকোনো এটা দিব লাগিব তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি সেইবিলাক দিব লাগিব আপোনাৰ কোনোবা জেগাত কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে নেকি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট মানে দিব লাগিব ফটো এটা পাছপৰ্ট সাইজ ফটোৰ লগতে সেল্ফ এটাষ্টেড হ'ব লাগিব টেষ্টিমনিয়েল ৰিলেটিং ফৰ এডুকেশ্যন কোৱালিফিকেশ্যন মানে আপুনি যি পাছ কৰিছে সেইবিলাকৰ টেষ্টিমনিয়েলবিলাকো লাগিব সেইটো আপোনালোকে গমেই পায় এডমিশ্যন যদি আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'ব যাওঁ তেতিয়াও কি লাগে হায়াৰ ছেকেণ্ডেৰী টেষ্টিমনিয়েলখন লাগে আকৌ আমি ডিগ্ৰী পাছ কৰি MA এডমিশ্যন ল'ব গ'লেও মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'ব গ'লেও আমি BA টেষ্টিমনিয়েলখন লৈহে আমি MA এডমিশ্যন ল'ব পাৰোঁ ঠিক তেনেকুৱা ইয়াতেও কি কৰিব লাগে মানে সেল্ফ এটেষ্টেড যিখিনি আপুনি টেষ্টিমনিয়েল দিব বা যিখিনি ডকুমেণ্টছ দিব সেইখিনিত আপুনি সেল্ফ এটাষ্ট কৰি দিব লাগিব নিজে ছিগনেচাৰ কৰি দিব লাগিব আৰু এইটো ডেট হৈছে 17 তাৰিখ 7 মাৰ্চ 2024 তাৰপিছত আপুনি শ্বৰ্ট লিষ্ট এটা ওলাব এইটো ফৰ্ম জমা দিয়াৰ পিছত আৰু এইটো আপোনাৰ মানে জমা দিব লাগিব ক'ত ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ SSA বঙাইগাঁও এইটো বঙাইগাঁৱত জমা দিব লাগিব তাৰপিছত এইটো এটা শ্বৰ্ট লিষ্ট ওলাব সেই শ্বৰ্ট লিষ্টখন ওলাব আপোনাৰ আৰু সেই শ্বৰ্ট লিষ্টৰ লগতে আপোনাৰ মানে তাতে ভাইব ইণ্টাৰভিউ হ'ব আপুনি তাতে যাব লাগিব সেইটো হ'ব 24 তাৰিখ 7 মাহ 2024 এইটো মাহতে হ'ব মানে জুলাই মাহতে এইটো পষ্ট দি শেষ কৰিব মানে আপুনি আগষ্টত জইন কৰিবই পাৰিব তো এইখিনি আছে মানে আপুনি মনোযোগেৰে যদি শুনিছে লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এইটো সুযোগ যাতে এৰি নিদিয়ে সেইকাৰণে মোৰ ফালৰ পৰা মানে শুভেচ্ছা থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ